হেল্ল' গাইজ, এয়া দেখিছেনে কি? এইখিনি কলম। যিহেতু অহাকালি শিক্ষক দিৱস, আৰু শিক্ষক দিৱসত শিক্ষাগুৰুসকলক খালী হাতে সেৱা কৰিবলৈ বেয়া লাগে, যিহেতু সেইকাৰণে মোৰ ভতিজা দুয়োজনে কালি স্কুলত যাব। স্কুলত যোৱাৰ পিছত শিক্ষাগুৰুকক সেৱা কৰিবলৈ মোক কলম আনিব দিলে। কলম আনিবলৈ গ'লোঁ, পেকিং কলম বোলে আদায় হ'ল। এয়া দি পঠাইছে, এতিয়া পেকিং কৰিব লাগিব গাইজ। কাৰণ শিক্ষাগুৰুক সেৱা কৰোঁতে খালী হাতেৰে সেৱা কৰিবলৈ বেয়া লাগে, যিহেতু বছৰেকত এবাৰ এটা সুবিধা আহে। সেইকাৰণে আৰু এই কলম এয়া গাইজ, ৰঙিলী কাগজ আনিছোঁ। এতিয়া পেকিং কৰিম আৰু আপোনালোকক দেখুৱাই আছোঁ দেই গাইজ। হেল্ল' গাঁও, এয়া ফাইনেলি মোৰ বস্তুখিনি পেকিং কলমকেইটা হ'ল, আৰু 2-4টা আছে, ৰাতিপুৱা কৰি দিম আৰু ভাগৰ লাগিছে। এয়া কৰিলোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন, আৰু কেতিয়াবা পেকিং লাগিলে মোক ক'ব, মই কৰি দিম। বাই, আজিলৈ আহিছোঁ।